অন্য খবৰ অসমীয়া বাপতি সাহোন হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো দুটা দিন বাকি নলবাৰী ৰূপিয়া থানা কাৰেংঘৰ আৰ্হিত বৃহৎ আকাৰৰ ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। ভেলাঘৰৰ বাকৰিত লাৰু পিঠা পনা বনাই বিহু নাচিলে ডেকা গাভৰু পুৰুষ মহিলাই। অসমীয়াৰ হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকি গাঁৱে ভুৱে চলিছে এতিয়া মেজি ভেলাঘৰ বনোৱাৰ প্ৰস্তুতি। নলবাৰীৰ বিভিন্ন স্থানৰ লগতে মাঘ বিহুৰ আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে চামাটাৰ ৰূপিয়াবাথান গাঁৱতো। জিলাখনৰ চামাটাৰ ৰূপিয়াবাথান গাঁৱত নিৰ্মাণ কৰা হৈছে ঐতিহাসিক কাৰেংঘৰৰ আৰ্হি ভেলাঘৰ। যোৱা 20 দিন ধৰি এই কাৰেংঘৰ নিৰ্মাণ কৰি আছে গাঁওখনৰ 12 গৰাকী যুৱকে। আজি ভেলাঘৰ থলীলৈ ওলাই আহিল সকলোৱে। গাঁওখনৰ পুৰুষ মহিলা ডেকা গাভৰু সকলোৱে হাতে কামে লাগিল ভেলাঘৰ সম্পূৰ্ণ কৰাৰ কামত। ভেলাঘৰ থলীতে গাঁওখনৰ জীয়ৰী বোৱাৰী সকলে লাৰু পিঠা পনা বনোৱাত ব্যস্ত। আনকি ভেলাঘৰ থলীত ঠেকিবাদী পিঠাগুৰি সান্দগুৰি বনোৱাত ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰীসকল। ব্যাপক উৎসাহ হৰ্ষোল্লাস আৰু ডেকাহঁতৰ ঢোল পেপাৰ মাতত দখুদিক ৰজন জনাই গৈছে। জীয়ৰী বোৱাৰী সকলো হেপাহেৰে নাচি বাগি মতলীয়া হৈ পৰিছে। মুঠৰ ওপৰত আদৰৰ ভোগালীক আদৰিবলৈ দখুদিক ৰজন জনাই তুলিছে চামতা ৰূপিয়াবাথান গাঁৱত। লক্ষণীয়ভাৱে সূৰ্যোদয় সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত 317টা জাতি বা প্ৰায় 50টা ভলুকা বা 90 মিটাৰ কাপোৰ 10 কিলোগ্ৰাম তাঁৰ ব্যৱহাৰ কৰি এই বৃহৎ আকাৰৰ ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে যদিও নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ আৰু কিছু বাকী আছে। মুঠৰ ওপৰত উৰুকাৰ নিশা গাঁওবাসীয়ে লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনা প্ৰায় সম্পূৰ্ণ কৰি তুলিছে কমল বৰ্মনৰ নেতৃত্বত যুৱক দলটোৱে। কোভিড-19ৰ ফলতে সকলোবিলাক উৎসৱে আমি অনুষ্ঠিত পালন কৰিবলগীয়া হ'ল। গতিকে মই শিৱসাগৰ গৈছিলোঁ সাংগঠনিক কামত, যিহেতু মই অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰি থাকোঁ আৰু শিৱসাগৰৰ ঐতিহাসিক সমলবিলাক দেখিলোঁ। দেখি ভাবিলোঁ যে এইবাৰ পশ্চিম নলবাৰী ৰাইজৰ কাৰণে এটা আটক ধুনীয়াকৈ কাৰেংঘৰৰ আৰ্হিত মেজিঘৰ আমি উপহাৰ দিম আৰু সেই মৰ্মে আজি 20 দিন আগৰ পৰাই পৰিকল্পনা কৰি সূৰ্যোদয় সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আমি 12জন ল'ৰাই দিন ৰাতি কাম কৰি আজি সম্পূৰ্ণ হোৱাৰ পথত এয়া সুউচ্চ কাৰেংঘৰৰ আদি মেজিঘৰ। আৰু এইটোৰ এটা বিশেষত্ব হৈছে কি যে ইয়াত প্ৰায় 100জন মানুহে একেলগে উঠিব পাৰিব। প্ৰথম মহলাত 50জন, তাৰপিছত দ্বিতীয় মহলাত 30জন আৰু ওপৰত 20জন উঠিব পাৰে। গতিকে হয়তো পশ্চিম নলবাৰী ৰাইজৰ কাৰণে এই নৱবৰ্ষৰ প্ৰথম দিনত ইয়াতকৈ ডাঙৰ উপহাৰ একো নাই বুলি ভাবোঁ। আৰু ইয়াত আমি ব্যতিক্ৰমী ৰূপত এইবাৰ ভোগালী বিহু উদযাপন কৰিম আৰু উৰুকাৰ দিনা আমাৰ উপহাৰ কুপন খেল থাকিব ভোগালীৰ ভোগ বুলি। তাৰ পিছদিনা আমাৰ ৰাতিপুৱাৰ পৰা খেল ধেমালি প্ৰতিযোগিতা হ'ব, পিঠা পনা প্ৰতিযোগিতা হ'ব, লগতে আবেলি সন্ধিয়াৰ পৰা আমাৰ গীত মাতে সন্ধ্যা থাকিব। লগতে আমাৰ ৰাইজৰ মাজতে ভোজ হ'ব, ৰাতি বিহু হ'ব। আমি সকলোৱে হৰ্ষোল্লাস কৰি আনন্দত মতলীয়া হৈ এইবাৰ ভোগালী বিহুটো অলপ পৃথককৈ উদযাপন কৰিম বুলি আমি মনতে ভাবিছোঁ। আৰু অনাগত পৰহিলৈ আমি এইটো সম্পূৰ্ণ হ'ব। সম্পূৰ্ণ হ'লে ৰাইজে এটা বেলেগ ধৰণৰ এটা ধৰক ভোগালী বিহুৰ কাৰণে যি আমাৰ এই কাৰেংঘৰৰ বাকৰি আছে, সেই বাকৰিত এটা বেলেগ পৰিৱেশ এটা বিৰাজ কৰিব বুলি মই আশা ৰাখোঁ। ইয়াত প্ৰায় এতিয়ালৈ 317টা বাঁহ গৈছে। ইয়াৰ ভিতৰত কালপাতো বেছি আছে আৰু ভুলুকা আৰু জাতিবাঁহ ব্যৱহাৰ কৰা হৈছে। আৰু লগতে ইয়াত গাঁঠিবোৰ দিবৰ কাৰণে 90 মিটাৰ কাপোৰৰ প্ৰয়োজন হৈছে। লগতে 12 মিটাৰ গুণাৰ প্ৰয়োজন, 12 কেজি গুণাৰ প্ৰয়োজন হৈছে। আৰু 12জন শ্ৰমিকে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে 20 দিনৰ আগৰ পৰা। কি হ'ল, যিহেতু যোৱা বছৰটো আমাৰ